আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিছোঁ। আপোনালোকে মোৰ থাম্বনেইলখন দেখি নিশ্চয়কৈ ধৰিব পাৰিছে নহয়নে? এই মানুহটো কোন বাৰু? এই মানুহটো বুলিয়ে কৈছোঁ। এই মানুহটো মই আপোনালোকক এনেকৈও দেখাব খুজিছোঁ। এইটো মানুহটো, এইটো চাওক, চেহেৰাটো ভালকৈ দেখাই দিছোঁ কাৰণ থাম্বনেইলখনত হয়তো ধৰিব নোৱাৰিব পাৰে। এইটো মই স্ক্ৰীনশ্বট মাৰি থৈছিলোঁ। আৰু এই বস্তুবিলাক মোৰহে চকুত পৰে নে আৰু কাৰোবাৰ পৰে বাৰু? এদিন ঘপককৈ ভিডিঅ' এটা আহিছিলে, আজি 2-3 দিন আগত। ভিডিঅ'টো চালোঁ। প্ৰথমতে বৰ বেয়াকৈ থাম্বনেইল এখন বনাইছে। থাম্বনেইলখন সেয়া বনাইছে কি, ৰাজীৱ সদিয়াৰ পত্নীৰ আচল ৰূপ ধৰা পৰিল। তাৰমানে অৰ্থটো কি বাৰু? আৰু মোৰ চকুতহে এইবিলাক কিয় পৰেগৈ? তাৰপাছত কৈছে অসমবাসী ৰাইজে আজি গম পাব থাম্বনেইলখন তেনেকৈ বনাই দিয়াৰ পাছত কি বুজিব লাগিব বাৰু। থাম্বনেইলখন কিয় দিয়ে মানুহে? থাম্বনেইলখন যে বনাই দিয়ে, বস্তুটোৰ ভিতৰত কি আছে, সেই ভিডিঅ'টোৰ ভিতৰত কি আছে, সেই কথাখিনি বুজি পাবৰ কাৰণে প্ৰথমতে থাম্বনেইলখন বনাই নিদিয়ে জানো? গতিকে সেই থাম্বনেইলখনত যেতিয়া এইদৰে দিয়া থাকিব, সেই মানুহগৰাকী দপদপকৈ বুকুত জ্বলি থকা জুইকুৰা নুমাবলৈ পোৱা নাই, তেতিয়াহ'লে সেই থাম্বনেইলখনে কি বুজাব বাৰু? সেইখন মই স্ক্ৰীনশ্বট মাৰি ৰাখি থৈছিলোঁ। তাৰপাছতে গ'ল কথা গ'ল। সেই যে এটা ভিডিঅ' মোৰ ইয়ালৈ আহিলে, তাৰপাছতে আকৌ এটা ভিডিঅ' আহিলে। সেই ভিডিঅ'টোত আকৌ আজি পালোঁ, এয়া ৰাজীৱ সদিয়াৰ পত্নীৰ লগত বোলে জিতেন দত্তৰ কিহৰ লেটিপেটি। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজি পাব। সেইডোখৰ পিছত লগাই দিয়ে আকৌ দেই, তাৰমানে তেতিয়াহে ভিডিঅ'টো মানুহে চাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজি পাব বুলি এনেকৈ এয়া লিখা আছে দেই। ৰাজীৱ সদিয়াৰ পত্নীৰ লগত জিতেন দত্তৰ কিহৰ লেটিপেটি, তাৰমানে কি বুজিলে আপোনালোকে? এগৰাকী মানুহৰ কি অৱস্থা হৈছে, দপদপকৈ জ্বলি থকা জুইকুৰা নুমাবলৈ পোৱা নাই। এই চাম পুৰুষে বাৰু মানুহক শেষ কৰি দিয়া নাইনে? মানুহক ভালকৈ থাকিবলৈ যে নিদিয়ে এই প্ৰকৃতিৰ মানুহবোৰে। চেনেল এটা আছে, নামটো কি মই নাজানো। চেনেলটো চালোঁ 1.7 কিবা এনেকুৱা আছে ছাবস্ক্ৰাইবাৰ, মানে মনিটাইজ কৰিব হৈছে আৰু 1K হৈ গ'ল। হয়তো মনিটাইজ হৈছে, এতিয়া ডলাৰ গোটোৱা সময়, আৰু নাইতোবা ৱাটচ টাইম গোটাব লগা হৈ আছে, মনিটাইজ হোৱা নাই। তেনেকুৱা সময় তাত মানুহটো আছে, সেইকাৰণে মানে ভিডিঅ' ভাইৰেল কৰিবলৈ ব্যৱস্থা কৰিছে। কৰি পেলাই ৰাজীৱ সদিয়াৰ পত্নীক ইমান বেয়াকৈ কৈ পেলাইনো ভিডিঅ'টো বাৰু থাম্বনেইলখন বনাব লাগেনে আপোনালোকে কওকচোন? সেই মানুহগৰাকী আজি কি পৰিস্থিতিত ভুগিছে, কেনেকৈ আছে, কি অনুভৱত আছে? আজি কেইটা দিন হৈছে বাৰু তেওঁৰ স্বামী ঢুকাই যোৱা? কি এটা পৰিস্থিতিৰ পৰা মানুহগৰাকী ঘৰখন আদ্যশ্ৰাদ্ধ হৈ গৈছে, সম্পূৰ্ণ মানুহবিলাকৰ ভিৰবিলাক কমিছে। এতিয়া হয়তো অকলশৰীয়াকৈ তেওঁ বাস কৰিবলৈ, বা হয়তো মানুহগৰাকী নিজৰ শোৱা কোঠালৈ গৈছে, মানুহজনক মনত পৰিছে, খাওঁতে মনত পৰিছে, শুওঁতে মনত পৰিছে, সন্তানটোৰ মুখলৈ চাইছে, মনত পৰিছে, নহয়নে বাৰু? সেই অকণমানি সন্তানটোৱে বা কি প্ৰশ্ন কৰিছে, কি বা উত্তৰ দিবলৈ মানুহগৰাকী সাজু আছে বা নাই, নহয়নে? সেই মানুহগৰাকী কপালখনলৈ, মানুহগৰাকীৰ চেহেৰাটোলৈ চালে বাৰু অকণমানো বেয়া নালাগেনে? নিজৰ ভিউজ গোটাবৰ বাবে, ছাবস্ক্ৰাইবাৰ গোটাবৰ বাবে মানুহে এনেকুৱা কাম কৰিব কেতিয়াও নালাগে। কৰিছে কিছুমান, এচাম আছে তেনেকুৱা কৰি পেলাই 2-4টা ছাবস্ক্ৰাইবাৰ গোটাইছে, কিন্তু এইবোৰ স্থায়ীটো নহয়। এইবিলাক স্থায়ী জানো? কেইটামান ছাবস্ক্ৰাইবাৰ ল'ব, কেইটামান ভিউজ ল'ব, এবাৰ, দুবাৰ, 3বাৰ, 4বাৰ, কিমান ল'ব? নিজৰ কোৱালিটিক লৈ ভিডিঅ' বনাওক। নিজৰ যদি কিবা কোৱালিটি আছে, ভিডিঅ' বনাওক। এইটো হৈছে সদায় কাৰণে থাকিব, সদায় কাৰণে ছাবস্ক্ৰাইবাৰ আহিব, ভিউজ আহিব, কামটো চলি থাকিব, ভাল ধৰণে মানুহৰ গুৰিত পৰিচয় থাকিব। এই লোকৰ কিছুমান বেয়া বেয়া কথা কৈ কৈ এনেকৈ, লোকৰ কথাটো মই বাদেই দিছোঁ, এইগৰাকী মানুহ, আপোনালোকে মই বেলেগকৈ ক'ব লাগিব জানো বাৰু? ৰাজীৱ সদিয়াৰ পত্নীৰ কথা মই ক'ব লাগিব জানো? মইতো একোৱেই নাজানো। কিন্তু এই যে মানুহটোৱে যে এনেকৈ থাম্বনেইল বনাই বনাই ভিডিঅ' দিছে, ময়ে পাইছোঁ নে আপোনালোকেও বাৰু পাইছে? আৰু যদি আপোনালোকে পাইছে, কিয় কথাটো কোৱা নাই কোনেও? মই যে কথাবিলাক কওঁ কাৰণে মই বেয়া হওঁ মানুহৰ কাৰণে, আৰু মই এই কথাবিলাক কৈ আহিছোঁ, কৈ যাম, আৰু সেইবাবে হয়তো মোৰ ওচৰলৈ আহিছে। আৰু মই আকৌ কৈছোঁ, মই আগতেও মোৰ বহুত ভিডিঅ' এনেকুৱা আছে যিবিলাকত মই এনেকুৱা ধৰণৰ মন্তব্য, এনেকুৱা ধৰণৰ কথা কোৱা মানুহৰ মই ভিডিঅ' বনাওঁৱেই, আৰু সেইকাৰণে হয়তো মোৰ ওচৰলৈ আহিছে, কিন্তু মই সহ্য কৰিব পৰা নাই। আপোনালোকে নিশ্চয়কৈ যদি কোনোবাই পাইছে এই মানুহজনৰ ভিডিঅ', তেতিয়াহ'লে আপোনালোকে, মই ভাবিছোঁ মোৰ বাহিৰেও আপোনালোকে নিজেও কথাটোৰ ওপৰত চকু দিলে ভাল হ'ব নিশ্চয়। কাৰণ চাওক, নিজৰ আজি এটা চেনেলটো খুলিছোঁ, এতিয়া ময়ে কৈছোঁ যে মই চেনেলটো খোলাটো মোৰ উদ্দেশ্য পইচা নহয়,
আৰম্ভণিৰ পৰা মই কৈ আহিছোঁ যে অকল পইচা নহয়, কাৰণ মই যিমান পইচা পাম তেনেকুৱা মই কেইগুণ খৰচ কৰিলোঁ এতিয়ালৈকে ঠিকনা নাই। তাৰমানে মোৰ $100 হ'ব কেতিয়া, মই পইচা পাম কেতিয়া, আৰু $100 পইচা কিমান পইচা ইউটিউব চলাই থকা সকলে জানে। সেই তেনেকুৱা পইচা মই কিমান এতিয়ালৈকে খৰচ কৰিলোঁ, আৰু যে $100 হোৱালৈ তেনেকুৱা কেইগুণ যাবলৈ আছে ঠিকনা নাই। কাৰণ কিয় জানেনে, এটা ভিডিঅ' আমাৰ ৱাইফাই নাই কাৰণে আমি প'ষ্ট কৰোঁতে বহুত পইচা দৰকাৰ। মইতো কণ্টিনিউ ভিডিঅ' দিওঁ, মই দিনটো দুবাৰো কেতিয়াবা দিওঁ, গতিকে আৰু নিজে চাই থাকিবৰ কাৰণে ভিডিঅ'টো আপলোড কৰাটোৱে কথা নহয়। দিনটোত ভিডিঅ'টো লোকৰ আমাৰ ফ্ৰেণ্ডছখিনিৰ মাজত আমি ইটোৱে সিটো যেতিয়া চাওঁ ভিডিঅ'টো, গতিকে আমাক নেট দৰকাৰ হয়, গতিকে আমি নেট ভৰাব লাগে, আৰু বহুত কিবা কিবি কাৰণত পইচা খৰচ কৰি থোৱা আছে। গতিকে সেই পইচাৰ কাৰণেই অকল মই কৈছোঁ যে মই চেনেল খোলা নাই। আৰু মই যিখিনি কথা কৈ পেলাই ভিডিঅ' প্ৰস্তুত কৰোঁ মোৰ নিজৰ জীৱনৰ লগত জড়িত, আৰু সেইটো মই বেলেগক কোনো হানি বিঘিনি কৰা মই ভিডিঅ' বনোৱা চাই যাব। আৰম্ভণিৰ পৰা শেষলৈকে মোৰ ভিডিঅ'খিনি চাব, যোনে যি ভাবে সেইটো কথা নাই। কিন্তু এই যে অপকাৰ কৰিবলৈ অহা মানুহ শ্ৰেণী, লোকক যে অপকাৰ ডাইৰেক্ট যে কৰি আহিছে, সেই মানুহ শ্ৰেণীক আপোনালোকে নেদেখে কিয়? নিজৰ জীৱনৰ লগত জড়িত মানুহক কিবা এটা কোৱা। আৰু মই আগতে, এতিয়া ইউটিউব চেনেল নহয়, মই আগতে মোৰ যিটো ফেচবুক আছিলে ৰীতা দেৱীৰ নামত, সেই ফেচবুকটো আপোনালোকে চাৰ্চ কৰি চালে গম পাব, তাত মই লিখিছিলোঁ আগতে। সেই লিখাখিনি এতিয়া মই চেনেলটোত মই ভিডিঅ' বনাইছোঁ। গতিকে কিছুমান মগজে, সেইটোৰ লগত মগজ থাকিব লাগিব ন, মগজ নাথাকিলে মানুহৰ উপায় নাই। গতিকে মই এইটো ক'বলৈ গৈছোঁ যে লোকৰ কথা কৈ ভিডিঅ' বনোৱা কথাটোলৈ কৈছোঁ। লোকৰ কথা লৈতো ভিডিঅ' বনোৱাটো বনোৱাই, আৰু সেই ৰাজীৱ শদিয়াৰ পত্নী কালি পৰহি মানুহগৰাকীৰ বুকুখনত দপদপকৈ জ্বলি থকা জুইকুৰা নুমাবলৈ পোৱা নাই। এইটো ক'ৰ পৰা আহিলে ঠিকনা নাই। তাহাঁতক মানে ছাবস্ক্ৰাইবাৰ লাগে, ভিউজ লাগে, মুঠতে কাৰোবাৰ কথা কিবা ধৰণে কৈ পেলাই দুটামান বঢ়াব লাগে। আৰু দুটামান বঢ়াইছে চাগে, আগতে চাগে সেইকেইটাও নাছিলে, সেইকেইটাকে চাগে কৰিছে, তাৰ কাৰণে উঠি পৰি লাগিলে বেলেগৰ যি হৈ যাওক, নহয় জানো? গতিকে মই এই বস্তুটো একেবাৰে সহ্য কৰিব নোৱাৰিলোঁ। কাৰণ কিয়, এগৰাকী মাইকী মানুহৰ কথা মই অন্ততঃ বুজি পাওঁ, আৰু সেই মানুহগৰাকীৰ পৰিস্থিতি কি হ'ব পাৰে, সেই সন্তানটো ইমান অকণমানি চকুৰ আগত লৈ চাগে পিতৃৰ কথা অনবৰত, আৰু সেইহেন মানুহ এজন হেৰুৱাই গৈছে। মানুহজন এতিয়া সকলোৱে পৰিচিত হৈ পৰিছে, ৰাজীৱ শদিয়াৰ গণশিল্পী। তেখেতৰ কিমান কি আছিলে, কেনেকুৱা বা আছিলে, পৰিয়ালটোৰ লগত কিমান মৰম চেনেহ, সেই যে সন্তানটোৱে চাগে পিতৃৰ অভাৱ কেনেকুৱা ধৰণে পাইছে, বা মাতৃগৰাকী কেনেকুৱা অনুভৱ হৈছে, সেই বস্তুবিলাক অকণমান ভাবি নোচোৱাকৈ, এই পৰিৱেশ পৰিস্থিতিবোৰ অন্ততঃ অকণমান হাম কাটিবলৈ দিয়া নাই। সেই বাক্যটোৱে কিহলৈ নিলগৈ বাৰু আপোনালোকে কওকচোন? ৰাজীৱ শদিয়াৰ পত্নীৰ লগত জিতেন দত্তৰ কিহৰ লেটিপেটি, কওকচোন? আপোনালোকে কওকচোন, মোৰ যদি বুজাত ভুল হৈছে। এই বাক্যটোৰ অৰ্থটো কি বুজিব বাৰু? থাম্বনেইলখনত যেতিয়া দেখিব, মানুহগৰাকী চাগে কাৰোবাৰ লগত কিবা লেটিপেটি আছে দেই, এই মানুহটোৱে ধৰাই পেলাইছে, তাৰমানে সেইটোক লৈ পেলাই গোটেই ভিডিঅ'টো চাব। কিন্তু আপোনালোকে নেদেখে এই মানুহবিলাকৰ ভিডিঅ'বিলাক। মোৰ যে চকুত পৰে, মই কমেণ্টো চাইছোঁ, এই মানুহটোৰ ভিডিঅ' মই কমেণ্ট চাইছোঁ, কোনো ভালকৈ কমেণ্ট নাই কৰা। কাৰণ কিয় কৰিব ভালকৈ কৰিব, কমেণ্ট কৰিব পৰা ভিডিঅ' বনোৱাই নাই। কিন্তু সি এটাই ভাবিছে, তাক ভিউজ কেইটামান লাগে কাৰোবাৰ কথা এটা কৈ পেলাই, আৰু ছাবস্ক্ৰাইবাৰ কেইটামান লাগে। আৰু এনেই কাৰোবাৰ মানুহ এটাৰ কথা কৈ থকাটোও বেলেগ কথা, সেই ৰাজীৱ শদিয়াৰ পত্নীৰ কথা এই মুহূৰ্তত এই সময়ত কোৱা কথাটো মই কৈছোঁ সম্পূৰ্ণ বেলেগ কথা, নহয় জানো? আৰু এটা কথা, এয়া ৰাজীৱ শদিয়াৰ পত্নীৰ আচল ৰূপ ধৰা পৰিল। আপোনালোকে কওকচোন, এই বাক্যটোৰ অৰ্থ কি হ'ব পাৰে? যিখিনিয়ে ভিডিঅ' চাইছে, মই কমেণ্টকেইটা চাইছোঁ, বেছি কমেণ্টটো নাই বাৰু এই মানুহটোৰ। কৈছোঁৱে 1K ছাবস্ক্ৰাইবাৰ হৈ গৈছে মাত্ৰ, এতিয়া চাগে তেওঁৰ ৱাটচ টাইম দৰকাৰ হৈছে, মনিটাইজ কৰিব হৈছে, নাইবা মনিটাইজ হৈছে, ডলাৰ গোটাবৰ হৈছে। গতিকে কেনেকৈ মই ভাইৰেল কৰোঁ, এইখিনি সময়ত আৰু ৰাজীৱ শদিয়াৰ কাহিনী উলিয়ালেহে মানে ভাইৰেল হ'ব। আৰু বিশেষকৈ এতিয়া ৰাজীৱ শদিয়া মৰি গ'ল, গতিকে পত্নীৰ কথা উলিয়াব লাগিব। আৰু পিছৰ ফালে ভালকৈ ক'ম আকৌ ভিডিঅ'টো, কাৰণ ইমানখিনি চাই যোৱাৰ পাছততো আৰু ভিউজটো আহি যাব, তাৰ পাছত পিছৰখিনি গম পাব দেখোন ভিডিঅ'টো ভাল। এনেকুৱা অসভ্যালি কৰি পেলাই টকা নঘটিব, বুজিছেনে নাই? আপোনালোকৰ এইবিলাকত ধৰা পৰা গৈছে যে আচলতে মই আপুনি বুলি কিয় কৈছোঁ নাজানো, কিন্তু মই সেইটোৱে কৈছোঁ যে মই আগতেও যে মই তই বুলি আচলতে পটককৈ ক'ব নোৱাৰোঁ, সেইকাৰণেহে ওলাইছে। অভ্যাস নাই, চবৰে অভ্যাস থাকিব লাগে মানুহক কথা কোৱাৰ, কিন্তু মোৰ সেই ধৰণে কথা কোৱাৰ অভ্যাসটো একেবাৰে নাই, সেইকাৰণে মই ক'ব নোৱাৰোঁ। আৰু আজিলৈকে মই বেয়াকৈ কথা কৈছোঁ চাগে, মই অকল মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাকহে, মই তেনেকুৱাকৈ কথা ক'ব নোৱাৰোঁ আচলতে। গতিকে সেইকাৰণে মোৰ মুখত নোলায় বেয়াকৈ। তথাপিতো মই কৈছোঁ যে এনেকুৱা অসভ্যালি কৰি সেই মানুহজনীক জীয়াই থাকিবলৈ দিয়ক।
সেই মানুহগৰাকীক সেই সন্তানটোৰে সৈতে জীয়াই থাকিবলৈ দিয়ক। আৰু তাৰ কাৰণে এনেকুৱা এচাম পুৰুষে এনেকুৱা কিছুমান মানে বুজি নাপায় ইহঁতি নিজক তাহাঁতক ছাবস্ক্ৰাইবাৰ লাগে, ভিউজ লাগে, এইটো সুবিধা লৈছে। ৰাজীৱ শদিয়া মৰিলে যেনিবা ভালেই হ'ল, চবৰে যেনিবা ভাত মুকলি হৈছে, নহয়নে? ৰাজীৱ শদিয়া ঢুকোৱাৰ কাৰণে যেনিবা কিছুমানৰ ভাত মুকলি হৈছে। এতিয়া একদম ভিডিঅ' বনাই ভিউজ লোৱা, ছাবস্ক্ৰাইবাৰ লোৱাত উঠি পৰি লাগিছে, নহয়নে? যে তই বনোৱা নাই নেকি মোক ক'ব পাৰে। মই এটা গান গাইছোঁ মাত্ৰ, মোৰ গানটো কেইটা ভিউজ আপোনালোকে চাব। আৰু গানটো গোৱাত কোনো তাত বদনামৰ কথা অহা নাই, কাৰো অপকাৰৰ কথা অহা নাই। যিজন শিল্পীৰ গান কোনেও চিনি পোৱা নাছিলে, গান কোনেও শুনা নাছিলে, সেই গানসমূহ এতিয়া প্ৰচাৰ হ'লে মানুহে অন্ততঃ শুনিব যে ৰাজীৱ শদিয়াৰ কথা আমি নামটো শুনিলোঁ, ঢুকালে বুলি শুনিলোঁ, ইমান জয় ময়ময়কৈ ৰাইজে সকাম নিকাম পাতি দিলে শুনিলোঁ, কিন্তু গানটো এতিয়ালৈকে শুনা নাই। অন্ততঃ সেইদৰে গানকেইটা মানুহে গম পাব যে এইকেইটা গান তেখেতৰ আছিলে, গানবোৰ কেনেকুৱা আছিলে, অৰ্থ কি আছিলে, গানবিলাক তেওঁৰ কেনেকুৱা আছিলে। সেইকাৰণে গানটো তেওঁৰ গোৱাৰ বাহিৰে আৰু তেওঁলোকক সান্তনা দিয়াৰ বাহিৰে তেওঁলোকৰ পৰিয়ালৰ কথা বেয়াকৈ কৈ ভিডিঅ' বনোৱাৰ কাৰোবাৰ অধিকাৰ আছে নেকি? এতিয়া কাৰোবাৰ তেওঁলোকৰ খবৰ কোনে কিমান ল'লেগৈ? তেওঁৰ পত্নীক কোনে কিমান সঁহাৰি জনাবলৈ গৈছে বাৰু? ময়োতো যাব পৰা নাই, গতিকে মই বেয়াকৈ কোৱাৰ কেনেকৈ অধিকাৰ আছে? সেইটোতো বেয়াকেই কৈছে। থাম্বনেইলখনত যেতিয়া সিমান বেয়াকৈ লিখি থাম্বনেইলখন বনাই দিছে, তাৰপিছত আৰু ভালকৈ ক'বলৈ কিবা বাকী থাকিলে নেকি পিছৰ ফালে? কাৰণ ভিডিঅ'টো চলক, থাম্বনেইলখন চাই পেলাই ভিউজ আহক, ছাবস্ক্ৰাইবাৰ আহক, তাৰ পাছত বিশ্বখিনি চালেও চাব, নাচালেও নাই। ভালকৈ আছে, কোনেও ক'ব নোৱাৰে সেয়া পিছৰ ফালে ভালকৈ আছে, নহয় জানো? গতিকে এনেকুৱা এচাম মানুহক কিন্তু আপোনালোকে যদি আপোনালোকৰ দৃষ্টিত পৰিছে, অৱশ্যে নপৰাৰ কথা নাই। মোৰ ছাবস্ক্ৰাইব নকৰা এটা মানুহৰ ভিডিঅ' যেতিয়া মোৰ ইয়াত আহি আছে, দুটা ভিডিঅ' মই পাইছোঁ, দুইটাই মই এনেকুৱাই থাম্বনেইল পাইছোঁ, তাৰ আগত মই পোৱা নাছিলোঁ। গতিকে আপোনালোকৰ তালৈ নিশ্চয়কৈ গৈছে, নোযোৱাকৈ থকা নাই। কিন্তু এই মানুহটোক, এনেকুৱা মানুহক কিন্তু বশ কৰিবলৈ চেষ্টা কিন্তু নকৰাকৈ নাথাকিব যিকোনো প্ৰকাৰে। বশ মানে কি? যাতে তেনেকুৱা এগৰাকী মানুহৰ হৃদয়ত জুইকুৰা জ্বলিবলৈ আৰু নিদিব। সেই মানুহগৰাকীৰ জুইকুৰা দপদপকৈ জ্বলি থকা জুইকুৰা নুমাবলৈ দিয়ক। শান্তিৰে মানুহগৰাকীক নিজৰ স্বামী অবিহনে সেই সন্তানটোক বুকুত লৈ থাকিবলৈ দিয়ক। এতিয়াই যদি তেনেকুৱা কৰে আৰু তাইৰ গোটেই জীৱনটো তেওঁৰ আছে নহয় পৰি, কেনেকৈ মানুহজনীয়ে কি কৰিব বাৰু কওকচোন আপোনালোকে? এই সমাজখনত কেনেকৈ থাকিব সেই মানুহগৰাকী সেই মানুহজনৰ অবিহনে কওকচোন? এই চাম পুৰুষে কাইলৈ ঘৰলৈ গৈ পেলাই যে সেই মানুহগৰাকীক বেয়া এটা কথা নক'ব, কিবা গেৰাণ্টি আছে নেকি? এনেকুৱা চামৰ মানুহে এওঁলোকেতো বদনাম কৰিবলৈ ঘূৰি ফুৰে। এওঁলোকে কাইলৈ পঢ়িলে চিন্তা কৰিব সেই মানুহগৰাকী ইছৰাম মানুহজন নাই, কেনেকৈ বা আছে। এই চামৰ মানুহে এই মানুহটোৰ চেহেৰাটো চালেই গম পায়। এই মানুহটোৰ চেহেৰাটো চালেই গম পায়। এই মানুহটোৱে কাইলৈ পঢ়িলে পাই এনেকুৱা ধৰণৰ মানুহবিলাকে চিন্তা কৰিব, আয়ো দেহি গিৰিয়েকটো মৰি গ'ল, এই মানুহজনী বা কেনেকৈ আছে, সেইবোৰ খবৰ ল'বলৈ যাব, যোৱাৰ সুবিধা বিচাৰি থাকিব এই চামৰ মানুহে সেই জুইকুৰা জ্বলিবলৈ নিদিওঁতে যেতিয়া থাম্বনেইল বনাব পাৰিছে তেনেকৈ, আৰু বেলেগ ধৰণে আৰু তেওঁৰ স্বভাৱটো ক'বলৈ কোনো প্ৰয়োজন নাই। মই কৈছোঁ সিমানতে বুজি পোৱা গৈছে সেই মানুহটোৱে আৰু কিমান দূৰ যাব পাৰিব। আৰু এনেকুৱা আৱৰ্জনাৰ ভিডিঅ' বনাই এই আৱৰ্জনাৰ থাম্বনেইল বনাই এই লোকৰ অনিষ্ট কৰিবলৈ নাযাব। গতিকে মোৰ কোৱা কথাখিনি ভুল হৈছে যদি আপোনালোকে চাব, আৰু এই মানুহটোৰ চেহেৰাটো মই দেখাই দিছোঁ, থাম্বনেইলটো দিছোঁ, আপোনালোকে চাব। মোৰ যদি ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি প্ৰকৃততে আপোনালোকে মোৰ কথাখিনি শুদ্ধ বুলি ভাবিছে, প্লিজ এনেকুৱা মানুহ চামক অকণমান দমাবলৈ চেষ্টা কিন্তু কৰক, নহ'লে কিন্তু অপকাৰ আছে, বহুত ডাঙৰ অপকাৰ কৰিব এওঁলোকে। অকল থাম্বনেইলটো এতিয়াহে বনাইছে, এই আৰম্ভণি এই এমাহ হৈছে কি নাই, এতিয়া তেওঁ থাম্বনেইল বনাইছে। ইয়াৰ পাছত কি কৰিব তেওঁ ঠিকনা নাই। কিন্তু খুচৰি ক'ত কি আছে, ৰাজীৱ শদিয়াৰ ঘৰত আজি কোন আছে বুলিও তেওঁ উলিয়াই দিব। হয়তো বেলেগ মানুহৰ ক্ষেত্ৰত এনেকুৱা কাম কৰিছে, নহ'লে তেওঁ এইখন থাম্বনেইল বনাই পইচা ঘটিবলৈ, ভিউজ ল'বলৈ কেতিয়াও নোৱাৰে। গতিকে এই বস্তুবিলাকত মই সদায় মাতি আহিছোঁ। গতিকে আগলৈকো মাতিম, যদি পাৰোঁ, যদি সাধ্য থাকে। মই চেনেলটো খোলাৰ উদ্দেশ্য কৈছোঁ মোৰ পইচা ঘটা নহয়, মোৰ বহুত কিবাকিবি। গতিকে সেইখিনি মই কৰি যাম। আৰু যদি আপোনালোকে মোৰ কথাত একমত হয় তেতিয়াহ'লে কথাবিলাকত অকণমান নজৰ দিব আৰু চেষ্টা কৰিব যাতে এইখিনি মানুহে এনেকুৱা কৰিব আৰু নেক্সট টাইম নোৱাৰে। গতিকে আজিলৈ আহোঁ। যদি আপোনালোকৰ ভাল লাগিছে কথাকেইটা, প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কিন্তু কৰিব। ধন্যবাদ। আজিলৈ আহোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।